আগতে কোয়েশ্চন নাম্বার 1 2 3 আলোচনা কৰা হৈছে আজি কোয়েশ্চন নাম্বার 4 আলোচনা কৰা হ'ব ইয়াতে কৈছে আসন্ন সেন্টিমিটাৰত 50 গৰাকী ছাত্ৰৰ উচ্চতা তলত উল্লেখ কৰা ধৰণে পোৱা গ'ল ইয়াতে 50 গৰাকী ছাত্ৰৰ হাইট দিয়া আছে ঠিক আছে ইয়াতে 50 জনৰ আছে তাৰ পিছত ইয়াতে এক নম্বৰত কৈছে 160 ৰ পৰা 165 165 ৰ পৰা 170 ইত্যাদি শ্ৰেণী অন্তৰাল লৈ অপৰোক্ত তথ্যখিনিক এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা সজোৱা 2 নম্বৰত কি কৈছে আমি পিছত চাম ইয়াতে প্ৰথমতে 1 নম্বৰত কৈছে যে ইয়াতে যিখিনি ডাটা দিয়া আছে বা তথ্য দিয়া আছে এইখিনি লৈ এটা বাৰম্বাৰতা বিভাজন তালিকা বনাব লাগে এইবিলাক আগতে কৰা হৈছে একেবাৰে ইজি এনেদৰে লিখিবা এনেদৰে তালিকা বনাবা ইয়াতে প্ৰথমতে সবা আটাইতকৈ সৰু কি আছে মানে শ্ৰেণী প্ৰথমতে তোমালোকক এনেদৰে এটা চাৰ্ট বনাব লাগিব প্ৰথমতে থাকিব তোমালোকে উচ্চতা লিখিবা এইবিলাক হৈছে উচ্চতা নাইবা এইবিলাক শ্ৰেণী অন্তৰাল লিখিলে কথা নাই ঠিক আছে উচ্চতা ব্ৰেকেটত তোমালোকে শ্ৰেণী অন্তৰাল লিখি দিবা তাৰপিছত আহিব দাগ চিহ্ন তাৰপিছত হৈছে ছাত্ৰৰ সংখ্যা বা বাৰম্বাৰতা এইবিলাক ইজি মই বাৰে বাৰে নকওঁ ইয়াতে সবা আটাইতকৈ সৰু কি আছে ইয়াতে আটাইতকৈ সৰু আছে 150 আৰু ইয়াতে সবা আটাইতকৈ ডাঙৰ কি আছে মানে আটাইতকৈ সৰু আছে মানে কি শ্ৰেণী অন্তৰালটো তোমালোকৰ কৰ পৰা আৰম্ভ হ'ব 150 ৰ পৰা আৰম্ভ হ'ব ঠিক আছে লাষ্টত কি ওলাব এটো আমি ওলাম অৰ্থাৎ ইয়াতে আটাইতকৈ ডাঙৰ কি আছে তোমালোকে সবা এটো আছে 171 ইয়াতকৈ ডাঙৰ সবা আছে নে নাই 173 173 বোধ আটাইতকৈ ডাঙৰ আছে ইয়াতে চোৱা 173 ইয়াতে আটাইতকৈ ডাঙৰ তো লাষ্টত তোমালোকৰ কি হ'ব ইয়াতে লাষ্ট যেটো শ্ৰেণী অন্তৰাল ওলাব এটো হ'ব তোমালোকৰ 175 ঠিক আছে তো ইয়াতে কেনেদৰে লিখিব দিছে 160 ৰ পৰা 165 মানে 165 আৰু 60 পাৰ্থক্য কিমান হল 5 পাৰ্থক্য এটো লিখিম আমি 150 পৰা 155 মই তোমালোকক গটেখিনি লিখি দিছো 150 155 গটেখিনি লিখি দিছো তোমালোকে বুজিব পা ঠিক আছে ইয়াতে সোৱা শ্ৰেণী অন্তৰাল বা উচ্চতা তোমালোকে কেনেদৰে লিখিবা ইয়াতে 150 লোৱা হৈছে কাৰণ 150 ইয়াতে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ হৈছে 173 ঠিক আছে তেনেদৰে লিখিবা 150 155 155 160 160 165 165 170 170 175 মানে ইহঁতৰ মাজৰ পাৰ্থক্য হৈছে 5 ঠিক আছে তো এতিয়া আমি দাগ চিহ্ন আমাক ইয়াতে বহাব লাগে দাগ চিহ্ন বহাবলৈ ইয়াতে সোৱা তোমালোকৰ কেইটা আছে 150 ৰ পৰা 155 ৰ ভিতৰত কিমানটা আছে ঠিক আছে ইয়াতে 150 ৰ পৰা কিমান লৈকে যাব ইয়াতে 150 ৰ পৰা যাব তোমালোকৰ 154 লৈকে যাব 150 151 153 154 এইবিলাক তোমালোকে আগতে পাইছে ঠিক আছে ইয়াতে 155 টো নাহিব ইয়াতে আমি কেইটা আছে চাও ইয়াতে সোৱা 150 এটা দুটা তাৰ পিছত সোৱা তিনিটা চাৰিটা পাঁচটা তাৰ পিছত সোৱা ছটা সাতটা তাৰ পিছত সোৱা সাতটা গল আঠটা নটা দহটা তাৰ পিছত সোৱা 10টা 11টা 12টা ইয়াতে দাগ চিহ্ন কিমানটা হ'ব 12 1 2 3 4 5 হলে এনেকে ঠিক আছে 1 2 3 4 5 10টা হল আৰু দুটা বহাব লাগে তো ছাত্ৰৰ সংখ্যা বা বাৰম্বাৰতা কিমান হৈ যাব ইয়াতে তোমালোকৰ 12 ঠিক আছে এনেদৰে বহাব লাগিব মই গটেখিনি বহাই তোমালোকক দেখুৱাইছো এতে সোৱা এনেদৰে লিখিবা 150 ৰ পৰা 155 আছে তোমালোকৰ 12 তাৰ পিছত 150 ৰ পৰা 160 হৈ যাব 9 160 ৰ পৰা 165 14 হ'ব 165 ৰ পৰা 170 হৈ যাব তোমালোকৰ 10 170 ৰ পৰা 175 হৈ যাব 5 ঠিক আছে এইবিলাক তোমালোকে এনেদৰে কাটি দিব পাৰা ঠিক আছে এনেদৰে এইবিলাক কাটি দিবা মই ইয়াতে আনে উলাইছো কাটা নাই ঠিক আছে তোমালোকে এনেদৰে কাটি দিবা একেবাৰে একুৰেট হৈ যাব এইখিনি এনেদৰে কাটি দিবা ঠিক আছে এইখিনি হৈ গল এক নম্বৰ সলভ হৈ গল ঠিক আছে আমাক বাৰম্বাৰতা বিভাজন তালিকা উলিয়াব দিছিল এইখিনি লিখিলে হৈ যাব
ইয়াতে চোৱা 2 নম্বৰত কি লিখা হ'ল কৈছিল যে তালিকাৰ পৰা তেওঁলোকৰ উচ্চতা সম্পৰ্কে কেনে ধৰণৰ সিদ্ধান্তত উপনীত হ'বা ইয়াতে মই লিখিলোঁ অধিকাংশ অৰ্থাৎ 50%তকৈ অধিক ছাত্ৰৰ উচ্চতা 165তকৈ কম ইয়াতে সিদ্ধান্ত তোমালোকে বিভিন্ন ধৰণে লিখিব পাৰা ইয়াতে চোৱা ইয়াৰ পৰা তোমালোকে ইয়ালৈ যদি চোৱা কিমানজন আছে 12 আৰু 14 কিমান হৈ আছে তোমালোকৰ 26 আৰু 9 কিমান হৈ আছে তোমালোকৰ হৈ আছে 35 নে কিমান হৈ আছে 35 হৈ আছে 35 মানে কি ইয়াতে চোৱা এইখিনিলৈকে যদি তোমালোকে চোৱা এইখিনিৰ উচ্চতা কিমান 150 ৰ পৰা 165 তো নহয় ইয়াতে 164 লৈকে আহিব 150 ৰ পৰা কিমান লৈকে আছে 164 লৈকে ইয়াতে আছে মানে 35 জনৰ উচ্চতা কি 150 ৰ পৰা 164 ৰ ভিতৰত আছে গতিকে তোমালোকে এনেদৰে লিখিব পাৰা যে অধিকাংশ 35 মানে কি ইয়াতে 50 জন আছিল 50%তকৈ বেছি আছে অধিকাংশ অৰ্থাৎ 50%তকৈ অধিক ছাত্ৰৰ উচ্চতা 165তকৈ কম এনেদৰে তোমালোকে লিখিব পাৰা নাইবা তোমালোকে এই দুটা যদি ধৰা এনেদৰে লিখিব পাৰা যে মানে কিমানজন ইয়াতে কিমানজনে আছে 50%তকৈ কম ছাত্ৰৰ উচ্চতা কিমান 160 ৰ পৰা 175 ৰ ভিতৰত এনেদৰে লিখিব পাৰা নাইবা তোমালোকে যিকোনো এটা ধৰিবা এইখিনি যদি তোমালোকে ধৰা কেনেদৰে লিখিব পাৰা বেলেগ বেলেগ হ'ব সকলোৰে লিখিব পাৰা মই যেটো বেষ্ট হয় এটো লিখি দিছো এটো যদি লিখা তোমালোকে কি হ'ব 12 জন ছাত্ৰৰ উচ্চতা 150 ৰ পৰা 155 ৰ ভিতৰত আছে এটো লিখিলেও কোনো কথা নাই তোমালোকক কাটি দিব নোৱাৰে ঠিক আছে যেটো বেষ্ট হয় মই এটো তোমালোকক লিখি দিছো ঠিক আছে এটো 4 নম্বৰ সলভ হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 5 সলভ কৰিম কোৱেশ্চন নম্বৰ 5ত কি কৈছে চোৱা এখন মহানগৰৰ প্ৰতি বায়ুত সালফাৰ ডাই অক্সাইডৰ গাঢ়তা জুখিবৰ বাবে এখন অধ্যয়ন চলোৱা হৈছিল 30 দিনৰ অধ্যয়নত লাভ কৰা তথ্যসমূহ আছিল এনে ধৰণৰ মানে 30 দিন ষ্টাডি কৰিছিল মানে সালফাৰ ডাইৰ গাঢ়তা 30 দিনত এক মাহত এনেকুৱা ধৰণৰ পাইছিল বুলি কৈছে এক নম্বৰত এইখিনি লৈ এটা কি কৰিব দিছে বাৰংবাৰতা বিভাজন তালিকা বনাব দিছে আগৰ দৰে একেবাৰে ইজি হয় এইবিলাক আমি প্ৰথমতে কি কৰিম আটাইতকৈ সৰু কি আছে ইয়াতে 0.00 0.00 ৰ পৰা আৰম্ভ হ'ব ঠিক আছে লাষ্ট কিমান হ'ব তোমালোকৰ আটাইতকৈ ডাঙৰ কিমান আছে তোমালোকে চোৱা 8 9 17 কিমান 20 ইয়াতকৈ ডাঙৰ আছে নে নাই 20 ইয়াতকৈ ডাঙৰ চোৱা আছে নে নাই 22 ইয়াতে চোৱা আটাইতকৈ ডাঙৰ কিমান আছে আটাইতকৈ ডাঙৰ আছে তোমালোকৰ 22 এইখিনি তোমালোকে চোৱা কেনেদৰে লিখা হয় তোমালোকে চোৱা 0.00 ইয়াতে 0.00 ৰ পৰা 0.04 বুলি দিছে মানে ইয়াতে পাৰ্থক্য কিমান আছে 0.04 মানে এইটো কিমান হ'ব 0.04 তাৰ পিছত এইটো তোমালোকৰ কি হ'ব 0.04 0.08 এটা হ'ব 0.08 0.12 0.12 0.16 0.16 কিমান হৈ যাব 0.20 0.4 যেহেতু পাৰ্থক্য 0.20 এটো কিমান হৈ যাব হাইয়েস্ট কিমান আছে 22 তো আমি লিখিব নোৱাৰো যেহেতু 4 পাৰ্থক্য 0.24 এইখিনি লৈকে আহিব ঠিক আছে এতিয়া আমি দাগ চিহ্ন ইয়াতে চোৱা ইয়াৰ পৰা এইখিনি লৈকে কিমানটা আছে মানে ইয়াতে কিমান লৈকে আহিব 0.000 ৰ পৰা 0.03 লৈকে আহিব এটা 0.04 নাহিব ইয়াতে দুটা তাৰ পিছত চোৱা দুটা তিনিটা তাৰ পিছত চোৱা চাৰিটা কিমানটা আছে ইয়াতে চাৰিটাই আছে 1 2 3 4 তাৰ পিছত চোৱা 0.04 ৰ পৰা 0.08 0.04 এটা
দুটা এইটোলৈকে আহিব তিনিটা তাৰপিছত চোৱা চাৰিটা পাঁচটা ছটা সাতটা আঠটা কিমানটা আছে নটা 1 2 3 4 5টা হলে এনেকে 1 2 3 4 নটা ঠিক আছে তো ইয়াতে এটো তোমালোকে এনেদৰে লিখিবা 12 ঘৰতে কিমান হ'ব 4 এটো হৈ যাব তোমালোকৰ 9 তো ইয়াতে 0.08 ৰ পৰা 0.12 এটা দুটা তিনিটা তাৰপিছত চোৱা চাৰিটা 0.12 নাহিব ইয়াতে চাৰিটা পাঁচটা ছটা সাতটা আঠটা ইয়াতে কিমান হৈ যাব তোমালোকৰ আঠটা এইটো এটা আছে নটা হ'ব ইয়াতে ঠিক আছে এইটো হৈ যাব তোমালোকৰ 9 1 2 3 4 5 1 2 3 4 এইটো হৈ যাব 9 তাৰপিছত চোৱা 0.12 ৰ পৰা 0.16 0.12 ৰ পৰা 16 এটা 16 নাহিব 0.12 1 2 1 2 তাৰপিছত চোৱা নাই চাগে দুটা আছে ইয়াতে 1 2 ইয়াতে হৈ যাব তোমালোকৰ 2 0.16 ৰ পৰা 0.20 0.16 ৰ পৰা 0.20 এটা দুটা তিনিটা 20 নাহিব 0.3টা চাৰিটা 1 2 3 4 এটো হৈ যাব 4 0.20 ৰ পৰা 0.24 সোয়া কিমানটা আছে এটা দুটা আৰু আছে নেকি নাই দুটা হ'ব 1 2 তে কিমান হৈ যাব 2 তো ইয়াতে মুঠ কিমান হল মুঠটো লিখি দিব লাগিব মুঠ হৈ যাব তোমালোকৰ কিমানটা দিছিল 30 হৈ গল এক নম্বৰ সলভ হৈ গল 12 নম্বৰটা বিভাজন তালিকা তাৰপিছত 2 নম্বৰত কি কৈছে কিমান দিন সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 ppm তকৈ বেছি আছিল 0.11 ppm তকৈ বেছি মানে কি 0.12 হৈ যাব 0.11 তকৈ বেছি মানে কিমান 0.12 মানে তোমালোকৰ ইয়াৰ পৰা স্টাৰ্ট হ'ব ঠিক আছে ইয়াৰ পৰা স্টাৰ্ট হ'ব কিমান দিন 2 দিন 4 দিন 6 দিন আৰু 2 দিন কিমান দিন 8 দিন বেছি আছিল মই তোমালোকক লিখি দিছো এনেদৰে লিখিবা সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 8 দিন 0.11 ppm তকৈ বেছি আছিল 5 নম্বৰ সলভ হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 6 সলভ কৰিম কোৱেশ্চন নম্বৰ 6 একেবাৰে ইজি কৈছে তিনিটা মুদ্ৰা একে সময়তে 30 বাৰ টছ কৰা হল প্ৰতি বাৰতে উঠা মুণ্ডৰ সংখ্যা নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হল তো এইবিলাক লৈ এটা 12 নম্বৰত বিভাজন তালিকা উলিয়াব দিছে এটো একেবাৰে ইজি হয় মুণ্ড কি দিয়া আছে এটা হৈছে তোমালোকৰ 0 মানে তিনটা মুদ্ৰা আছিল এটা হৈছে মানে 0 কিমান বাৰ উঠিছে 1 তাৰ পিছত 2 আৰু 3 ঠিক আছে এই কেইটাই তোমালোকক দিয়া আছে দাগ চিহ্ন কিমান হ'ব মানে 0 কেইটা আছে 1 তাৰ পিছত 2 3 4 5 6 দাগ চিহ্ন কিমান হৈ যাব 1 2 3 4 5 and 6 12 নম্বৰতে কিমান হৈ যাব 6 একেবাৰে ইজি তাৰ পিছত 1 সোয়া 1 কিমান বাৰ উঠিছে 1 2 3 4 5 6 7 8 9 10 10 ইয়াতে দাগ চিহ্ন কিমান হৈ যাব 10 1 2 3 4 5 এটো হৈ যাব 10 তাৰ পিছত 2 আছে কিমানটা সোয়া 1 2 3 তাৰ পিছত কিমান আছিল 4 5 6 7 8 9 আই থিংক ইয়াতে 9টা আছে 2 4 5 1 2 3 4 ইমান হৈ যাব 9 3 কিমানটা আছে 1 2 3 4 কিমান আছে 5 1 2 3 4 5 5 তো ইয়াতে মুঠ লিখি দিবা মুঠ কিমান আছে লিখি দিছে মুঠ আছে তোমালোকৰ 30 এইখিনি লিখিলে হৈ যাব ঠিক আছে ইয়াতে অকল তোমালোকক 12 নম্বৰতে বিভাজন তালিকা বনাব দিছে কোৱেশ্চন নম্বৰ 4 5 6 আজি সলভ কৰা হল ইয়াৰ পিছত এটো লেসনৰ বাকিখিনি সলভ কৰি দিয়া হ'ব ঠিক আছে ধন্যবাদ